নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক ৰঙৰ সংমিশ্ৰণ সম্পৰ্কে ক'বলৈ এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। তোমালোকে জানা যে চিত্ৰ অংকন কৰিবলৈ হ'লে ৰঙৰ ব্যৱহাৰ লাগে, কিন্তু কেতিয়াবা তোমালোকৰ ওচৰত ৰং কম থাকিব পাৰে। তেতিয়াও তোমালোকে সেই কম ৰঙেৰে বিভিন্ন ধৰণৰ ৰং তৈয়াৰ কৰি ছবি সম্পূৰ্ণ কৰিব পাৰিবা। এই ধৰণৰ কি ৰং মিহলালে কি ৰং প্ৰস্তুত কৰিব পাৰি তোমালোকে চাই লোৱা। ৰং সাধাৰণতে দুই প্ৰকাৰৰ: প্ৰাথমিক ৰং আৰু আনুষংগিক ৰং। প্ৰাথমিক ৰং তিনি প্ৰকাৰৰ: ৰঙা, হালধীয়া আৰু নীলা। সংমিশ্ৰণ: ৰঙা আৰু হালধীয়া মিহলালে কমলা ৰং পাবা। ৰঙা আৰু ক'লা ৰং মিহলালে খয়েৰী ৰং পোৱা যাব। ৰঙা আৰু বগা ৰং মিহলালে গুলপীয়া ৰং পাবা। ৰঙা আৰু নীলা ৰং মিহলালে বেঙুনীয়া ৰং পোৱা যাব। বগা আৰু ক'লা ৰং মিহলালে ছাই ৰং পোৱা যাব। বগা আৰু নীলা ৰং মিহলালে আকাশী ৰং পাবা। বগা আৰু হালধীয়া ৰং মিহলালে ঘিউ ৰং তৈয়াৰ হ'ব। বেঙুনীয়া ৰঙৰ লগত বগা মিহলালে ডালিমগুটীয়া ৰং পাবা। সেউজীয়া ৰঙৰ লগত হালধীয়া মিহলালে পাতল সেউজীয়া ৰং পাবা। সেইদৰে সেউজীয়া ৰঙৰ লগত নীলা ৰং মিহলালে গাঢ় সেউজীয়া ৰং পোৱা যায়। হালধীয়া ৰঙৰ লগত খয়েৰী ৰং মিহলালে ডাঠ হালধীয়া ৰং পাবা। হালধীয়া ৰঙৰ লগত নীলা ৰং মিহলালে সেউজীয়া ৰং পোৱা যাব। হালধীয়া ৰঙৰ লগত ক'লা ৰং মিহলালে ক'লা মটীয়া ৰং পাবা। আৰু একেদৰে ৰঙা তাৰ লগত সেউজীয়া আৰু বেঙুনীয়া, ৰঙা, সেউজীয়া, বেঙুনীয়া তিনিওটা ৰঙৰ মিশ্ৰণ লগলাগি ক'লা ৰং তৈয়াৰ হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টি চাই কেনে পালা কমেণ্ট কৰি জনাবা। আৰু এই ৰঙৰ ব্যৱহাৰেৰে তোমালোকে নিজে ছবিত ৰং ভৰাবলৈ চেষ্টা কৰিবা। আজিলৈ মোৰ ভিডিঅ'টি ইমানেই, আৰু পৰৱৰ্তী ভিডিঅ' পাবলৈ চেনেলটি লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।